ধুৰন্ধৰ 2 এখন কেৱল একশ্যন মুভি নহয়, এইখন এখন ষ্টৰী যি যুদ্ধ আপুনি কেতিয়াও দেখা নাপায়। নো টেংকছ, নো বৰ্ডাৰ্ছ, বাট ষ্টিল এ ৱাৰ ইজ গোয়িং অন। ইমেজিন কৰক আপুনি নিজৰ দেশৰ বাবে কাম কৰিছে, বাট আপোনাৰ নাম, ৰিলিজন, আইডেণ্টিটি সকলো ফেক। আপুনি এনিমি দেশৰ মাজত বাস কৰি আছে। এভৰি ছেকেণ্ড ৰিস্ক অফ ডেথ। একজেক্টলি এইটোৱে হৈছে ৰিয়েল স্পাই ৱৰ্ল্ড। ইণ্টেলিজেঞ্চ এজেঞ্চিজ লাইক অপাৰেট চাইলেণ্টলি, ন' ফেম, ন' ৰিকগনাইজেশ্যন, অনলি মিছন। ধুৰন্ধৰ 2ত যি দেখুওৱা হৈছে এইটো ট্ৰেডিশ্যনেল ৱাৰ নহয়, দিছ ইজ কল্ড কোভাৰ্ট ৱাৰ। ন' অফিচিয়েল এনাউন্সমেণ্ট, বাট এটেক্স হেপেন থ্ৰু ইণ্টেলিজেঞ্চ অপাৰেশ্যনছ, স্লিপাৰ চেলছ, চিক্ৰেট মিছনছ। ইণ্ডিয়া ভাৰ্চেছ পাকিস্তান এই কনফ্লিক্ট বহু বছৰ ধৰি চলি আছে, বাট মষ্টলি বিহাইণ্ড দ্য চিনছ। এটা স্পাইৰ লাইফ কেনেকুৱা? দিনত আপুনি এনিমি, ৰাতি আপুনি পেট্ৰিয়ট। ফেমিলি নাই, আইডেণ্টিটি নাই, ট্ৰাষ্ট কৰিব পৰা মানুহো নাই। স্পাই ৱৰ্ল্ড কেৱল গানছ নহয়, এইটো মাইণ্ড গেম, মেনিপুলেশ্যন, ফলছ ইনফৰ্মেশ্যন। আৰু এনিমিৰ সন্মুখতে চিন্তা কৰিব লাগিব ওৱান ৰং মুভ ইজ ইকুৱেল টু ডেথ। মুভিত আমি হিৰো দেখোঁ, বাট ৰিয়েলিটিত স্পাইৰ নামো আমি নাজানো। ন' এৱাৰ্ডছ, ন' পাব্লিক ৰিকগনাইজেশ্যন, দে উইন দ্য ৱাৰ্ছ উইদাউট এনি ন'য়িং। ধুৰন্ধৰ 2 ফিকশ্যনেল যেন লাগিব পাৰে, বাট ইণ্ডিয়াত এনেকুৱা ৰিয়েল স্পাই আছিল। ৰবীন্দ্ৰ কৌশিক, known as Black Tiger, he crossed border, lived in Pakistan for years, joined their army, became one of them. নিজৰ দেশৰ বাবে এনিমি দেশত জীৱন কটোৱা, but when he was caught, India officially denied him. No rescue, no recognition, he died in prison. Unknown, unseen, but a true patriot. ৰিয়েল হিৰো কেৱল যে বৰ্ডাৰতে থাকে তেনেকুৱা নহয়, কিছুমান হিৰো শ্বেডতো থাকে। ধুৰন্ধৰ 2ত সেই শ্বেড' ৱৰ্ল্ডটোৱে দেখুৱাইছে। আপুনি দেশৰ বাবে নিজৰ অস্তিত্ব হেৰাব পাৰিব জানো?